মহন্ত ডাঙৰীয়া বা জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকা ৰমেন কলিতা এওঁলোকৰ লগত মোৰ আলোচনা হয়। আমি খবৰ পাইছো যে আপুনি অসম গণ পৰিষদত যোগদান কৰি পূব গোৱালপাৰাৰ পৰা আগন্তুক 26 চনৰ নিৰ্বাচন খেলিব। এইটো কিমান কথাটো হৈছে যে মই আৰম্ভতে কৈছো যে গোৱালপাৰা জিলাখন বিভিন্ন কাৰণত পিছ পৰি আছে, বিশেষকৈ চৰকাৰী পক্ষৰ লগত ইয়াৰ জনপ্ৰতিনিধি নথকাৰ কাৰণে এই জিলাখনৰ নাগৰিকসকলৰ বিভিন্ন সমস্যা, ৰাস্তা ঘাটৰ সমস্যাই হওক, PRFৰ মাটিৰ সমস্যাই হওক, চহৰ অঞ্চলৰ মানুহৰ সমস্যাই হওক, যাতায়াতৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা। আজি গোৱালপাৰা যে সোণাৰী কলেজ, আজি 98 স্থাপিত কলেজ, এই কলেজটো প্ৰভিন্সিয়েলাইজ হোৱা নাই। যদি ৰুলিং পাৰ্টিৰ হোৱা হ'লে নিশ্চয়কৈ এইটো হ'লহেঁতেন। আজি ৱেষ্ট গোৱালপাৰা কলেজৰ ছায়েন্স ষ্ট্ৰীম আজি কিমান এই 2007 পৰা এইটো চলি আছে, তাত ছায়েন্স ষ্ট্ৰীম, কিন্তু এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই। তাৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে, ল'ৰাই MSc কমপ্লিট কৰি তাৰে অধ্যাপনা কৰিছে বিভিন্ন ঠাইত, তথাপিতো এইটো চৰকাৰীকৰণ হ'ল। গতিকে শিক্ষাৰ সমস্যা, ইৰিগেশ্যনৰ সমস্যা, কৃষিৰ সমস্যা, এই গোটেই সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে মই ভাবোঁ যে চৰকাৰী পক্ষত থাকিলে ভাল। গতিকে আগন্তুক দিনত কোন দলৰ চৰকাৰ হয় এই কথাটো চিন্তা কৰিব লগা, এইবিলাক কথা মই চিন্তা চৰ্চা কৰি আছোঁ। আৰু মই ভাবোঁ যে আজি চন্দ্ৰবাবু নাইডু বা নীতিশ কুমাৰৰ কথা যদি লক্ষ্য কৰোঁ, যে তেওঁলোকৰ যদিও এইবিলাক নেশ্যনেল পাৰ্টি, কিন্তু তেওঁলোক বেচিকেলি ৰিজনেল পাৰ্টি হোৱাৰ কাৰণে তেওঁলোকে ভাৰত চৰকাৰৰ লগত যেতিয়া এটা আণ্ডাৰষ্টেণ্ডিঙত থাকিবলৈ তেওঁলোকে নিজে নিজে ৰাজ্য যথেষ্ট লাভৱান কৰি ল'লে। ঠিক অসমৰ সংখ্যালঘু মানুহখিনিৰ ক্ষেত্ৰতো যে আজি UDF জন্ম হয় বা কিবা হয়, কিন্তু নিজেতো চৰকাৰ গঠন হ'ব নোৱাৰে। কিন্তু স্থিতিটো এনেকুৱা হ'ব লাগে যাতে ৰুলিং পাৰ্টিৰ লগত এটা সহাৱস্থান কৰি পেলাই নিজৰ জনগোষ্ঠীটোৰ কল্যাণৰ কাৰণে আঁচনি হাতত ল'ব পাৰে বা চৰকাৰৰ পৰা সুবিধা আদায় কৰিব পাৰে। গতিকে এই জনগোষ্ঠীটো শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। গতিকে এই পিছপৰা সম্প্ৰদায়টোক আগুৱাই আনিবলৈ হ'লে চৰকাৰৰ লগত যুঁজি নহয়, চৰকাৰৰ লগত মিলি পেলাই কৰিব লাগিব। আজি সংখ্যালঘু মানুহৰ যিমানবিলাক সমস্যা আছে, ভূমিৰ সমস্যা হওক, মাটিৰ পট্টাৰ সমস্যা হওক, ভূমিহীন মানুহৰ ভূমিৰ আবণ্টনৰ সমস্যাই হওক, বা PRFৰ মাটিত বসবাস কৰা মানুহৰ সমস্যাই হওক, এই সমস্যাবিলাক সমাধান কৰিবলৈ চৰকাৰৰ লগত যুঁজি নহয়, চৰকাৰৰ লগত এটা সহাৱস্থান কৰিহে এইবিলাক আদায় কৰিব পাৰিব। আৰু এইকাৰণে সদায় মই এটা ৰিজনেল পাৰ্টিৰ পোষকতা কৰি আহিছিলোঁ, যে এটা শক্তিশালী ৰিজনেল পাৰ্টি থাকিলে অন্তত যিবিলাক বেকৱাৰ্ড কমিউনিটিজ আছে, আজি BPF হওক, আজি BPF কংগ্ৰেছৰ দিনত কোকৰাঝাৰ ইৰাকীয় ডেভেলপ কৰিবলৈ সক্ষম হৈছিল, ৰুলিং পাৰ্টিৰ লগত সহাৱস্থান কৰিছিল। আজি EPPL তেওঁলোকে ৰিজনেল পাৰ্টি, জনগোষ্ঠী এটা পাৰ্টি, তেওঁলোকৰ জনগোষ্ঠীৰ, কিন্তু ৰুলিং পাৰ্টিৰ লগত তেওঁলোকে সহাৱস্থান কৰাৰ কাৰণে কোকৰাঝাৰৰ ডেভেলপ কৰিব পাৰিছে। যি NCL ডিমা হাছাও হওক বা কাৰ্বি আংলঙত যি অট'নমাছ কাউন্সিলবিলাক চলি আছে, তাতে এতিয়া হৈছে BJPৰ আহিছে, কিন্তু ৰুলিং পাৰ্টিৰ লগত যদি কোৱালিশ্যনত থাকিব পাৰে তেতিয়াহ'লে সেই কমিউনিটিৰ যথেষ্ট ডেভেলপ হয়। এই ক্ষেত্ৰত অসমৰ সংখ্যালঘু সম্প্ৰদায় অলপ বঞ্চিত হৈ আছে, কাৰণ বহুত সময়ত চৰকাৰী পক্ষৰ লগত তেওঁলোকে সহাৱস্থান কৰাত ব্যৰ্থ হৈছে। গতিকে এইবিলাক কথা লৈ মই কেতিয়াবা হয়তো AGPৰ লিডাৰশ্বিপৰ লগতো আলোচনা কৰোঁ, যে তেওঁলোকে কেনেকৈ আগুৱাই যাব পাৰে। AGP লিডাৰশ্বিপে ইয়াৰ সভাপতি অতুল বৰা ডাঙৰীয়া, অৰ্গিং প্ৰেচিডেণ্ট আপোনাৰ মহন্ত ডাঙৰীয়া বা জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকা, ৰমেন কলিতা এওঁলোকৰ লগত মোৰ আলোচনা হয়, ৰাজনৈতিক আলোচনাও হয়। আৰু কথা প্ৰসংগত হয়তো পশ্চিম সমষ্টি ST যিহেতু ৰিজাৰ্ভ হ'ল, গতিকে ভৱিষ্যতে কেনেকুৱা হ'ব পাৰে, গতিকে তেতিয়া হয়তো কথা প্ৰসংগত এনেকুৱা যে ঠিক আছে ময়ে খেলোঁ, আপোনালোকে যদি টিকেট দিয়ে, এইবিলাক কথা আহে। যিহেতু টিকট লৈ আমাৰ সাংসদগৰাকীয়েও মোক দেখিবই নোৱাৰা এটা কথা যেনিবা চবৰে মুখে মুখে, যে তেওঁ অৰ্থাৎ তেওঁৰ ওচৰতে যাব নোৱাৰাকৈ এটা পৰিৱেশ কৰি ৰাখে। গতিকে এই কথাবিলাকৰ কাৰণে
মানুহো ভাবে মোৰ শুভাকাংক্ষীসকলে ভাবে যে ইলেকশ্যন খেলিব লাগিব, যাৰ কাৰণে মই কথা দিছোঁ হয় ইলেকশ্যন খেলিবই লাগিব, গোৱালপাৰা পূবৰ পৰা ইলেকশ্যন খেলিবই লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।